আজি সন্ধিয়া চাহ খাবৰ কাৰণে ল'ৰা ছোৱালীকেইটাক বনাই দিব লাগে আলুৰ বৰা। সিহঁতে প্ৰায়ে খাব বিচাৰে, সেয়ে মই আলুখিনি কাটি ল'লোঁ আৰু সৰু সৰুকৈ টুকুৰা কৰি মই কাটিলোঁ। কাটি মই এটা চচপেনত বহাই দিলোঁ আৰু আলুখিনি সিজি গ'ল। মই হাতেৰে গোটেইখিনি আলু পিটিকি ল'লোঁ আৰু ইয়াতে নিমখ হালধি আৰু জলকীয়াৰ গুড়ি আৰু 2 চামুচকৈ ডাঙৰ 2 চামুচ মই কৰ্ণফ্ল'ৰ দিলোঁ। দি গোটেইখিনি মই হাতেৰে সানি ল'লোঁ আৰু লাডু বনাই ল'লোঁ আৰু এটা বৰ ধুনীয়া কালাৰ আহিছে জলকীয়াৰ গুড়ি হালধি দিয়াৰ কাৰণে। এতিয়া মই গোটেইকেইটা লাডু মই অকণমান এনেই এটা বটলৰ কপাৰে অকণমান সাজ দি দিলোঁ। একো নাই, এনেই আৰু চিম্পুলভাৱে বনাইছোঁ আৰু বিশেষ একো নাই। আৰু তাৱাখনত মই ৰিফাইন দি দিলোঁ আৰু এইখিনি মই ফ্ৰাই কৰিলোঁ আৰু এতিয়া মোৰ পুৰা ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল। এয়া খোৱাৰ কাৰণে ৰেডি হৈ গ'ল। কেনেকুৱা পালে? নিশ্চয় ভাল পালে। বাই বাই।